বাচিম বুলি ভাবিছিলে নে? মই নাই ভবা। বাচিম বুলি ভবা নাছিল। মই ওপৰত থকালৈকে বাচিম বুলি ভবা নাই। পানীটো ইমানেই বাঢ়িছে মই ভাবিছোঁ যে ঘৰটো লৰি পেলাই চাগে চব যামগৈ নেকি। বহুত বছৰ পিছুৱাই গ'লোঁ। গাড়ী এখন আছিলে ডাম্পাৰ এখন, সেইখনো পানীৰ তলত। মানে সেই সময়টো মই দেখি আহিছোঁ। মই যে মৰিম তাৰমানে সেই সময়টো মানে পূৰা মই অনুভৱ কৰিছোঁ। এতিয়া মানে মই মানসিকভাৱে ইমানেই ভাৰসাম্য হেৰুৱাইছোঁ মই নিজেই বুজিয়ে নাপাওঁ তাৰমানে কোনফালে কৰিম কি কৰিম আৰু আপুনি চাওকচোন ঘৰটো। পৰিৱেশটো আপুনি দেখিছে জানো? সম্ভৱ নহয় আৰু ইয়াত ঘৰখন ইমান সুন্দৰকৈ তৰাৰ পিছত পাকঘৰ আছিলে চাগে ন? পাকঘৰ আছিলে, সেইফালে লেট্ৰিন বাথৰুম ভাঙি দিলে। মানে লেট্ৰিনটো ভাঙি দিলে, টেংকি চেংকি চব ভাঙি দিলে। এগৰাকী বানাক্ৰান্ত দুৰ্ভগীয়া মহিলাৰ ভাষ্য এয়া। এই দৃশ্যসমূহ হৈছে নাজিৰা সমষ্টিৰ বিহুবৰ থানাৰ অন্তৰ্গত চন্তক প্ৰজাবস্তি বিহুবৰ নেপালীকুটি গাঁৱৰ। প্ৰলয়ংকাৰী বানৰ পাছত অঞ্চলসমূহত এতিয়া কেনে পৰিৱেশ সেয়া অৱৰ্ণনীয়। কেৱল প্ৰজাবস্তিতেই 200মান লোক এতিয়া পথত আশ্ৰয় লৈ আছে। কেইগৰাকীমান বানাক্ৰান্তই তেওঁলোকৰ বিধ্বংসী ঘৰবোৰ দেখুৱাবলৈ আমাক লৈ গৈছিল প্ৰজাবস্তিলৈ। এটা ঘৰ চব চাওক গোটেই অৱস্থা নাই আৰু ইমানে দুৰ্গন্ধ, ইমানে লেতেৰা গোন্ধ ওলাইছে আৰু হয়তো এনেকে যদি ইয়াতে থাকিব লগা হয় বেমাৰ যে পৰিব সেইটো খাটাং। সেইটোৱে মই কৈছো ইমান গোন্ধ ইয়াত মানুহ কেনেকে থাকিব কওক। ভিতৰলৈ আমাক চাবলে তুলিটো চব একো এটা নাবাচিলে। এইটো পৰিস্থিতিত আমি কেনেকে থাকিম? তাকো দুটা তিনিটা ল'ৰা পোৱালি থাকিবলৈ জেগা নাই, ঠাই ঠিকনা একো নাই আমাৰ। থাকিম গ'ল চবটো লাগি যায় এনেকা হৈ গ'ল চব। এইপিনে কিচনটো ভাঙি গ'ল, একো এটা নাবাচিলে, থাকিবলৈ জেগাই নাই আমাৰ। কেনেকৈ প্ৰলয়ংকাৰী বানে সকলো উটুৱাই নিছিল চকুৰ সন্মুখতে, কেনেকৈ মানুহ জীৱ জন্তু উটি যোৱা দেখিছিল। শুনক 19 জুলাইৰ সেই বিভীষিকাময় পৰিৱেশ। পানীটো নাগালেণ্ডৰ পৰা আহিছে, মানে ইমান স্পীড আহিছে তাৰমানে এইটো কিবা এটা বচাওঁ বুলি বোলে এইটো মানে সম্ভৱ নহয়। তৎক্ষণাত আহিছে আৰু তৎক্ষণাত আহিছে, তৎক্ষণাত ডুবি গৈছোঁ। মানে আগতে বানপানী হয় ইয়াত, কিন্তু আমাৰ ঘৰটো নুডুবে। আমাৰ গোটেই গাঁৱৰ মানুহে আমাৰ ঘৰতে থাকি যায় আশ্ৰয় লৈ। সেইটো কাৰণে আমি ভবা নাছিলোঁ যে ইয়াতে পানী হ'ব, ইমান পানী হ'ব বুলি মানে এইটো অকল্পনীয়। টিঙৰ ওপৰত কিমান দিন থাকিলে? কিমান সময় থাকিলে? এক ৰাতি পুৰা থাকিছোঁ। মানে দিনৰ 12টা বজাৰ পৰা ৰাতিপুৱা চিঞৰি চিঞৰি বহুত মানুহ উঠি গৈছে মুখৰ আগত। মানে গৰু ছাগলী মানুহ চকুৰ আগতে মাৰিছোঁ। মানে গৰু ছাগলীবিলাকো মোৰ ঘৰত 5টা 6টা গৰু ছাগলী মৰিছে। এইটো উপায় নাই, কি কৰিম এইটো এতিয়া ভাবিলে ভয় লাগি যায় চাগে। ভাবিলে মানে মই মেণ্টেলি শ্বক হৈ আছোঁ। মই মানে কিবা এটা বনালে মানে ধৰি লওক মই এবাৰ এইখিনি দাইল বনালে মই 3বাৰ তেল মাৰিছোঁ। তাৰমানে মোৰ কি হৈছে মই নিজে বুজি নাপাইছোঁ। কি হ'ব তাৰমানে মই ভম হৈ গৈছোঁ। মানুহজনী মই আজি কেই তাৰিখ কি আছোঁ মই ক'ত আছোঁ একো বুজিয়ে নাপাইছোঁ। মোক ইহঁতি মানে মানুহজনে কয় আজি এনেকুৱা তেনেকুৱা বুলি। মই কিন্তু আজি কি তাৰিখ আজি কি বাৰ সেইটো মই নাজানো, পাহৰি গ'লো। মই একোৱে বুজি নাপাইছোঁ তাৰমানে মোৰ কি হৈ আছে। চৰকাৰৰ মানুহ অহা নাই, সহায় কৰিছে, ৰাস্তাত পানী দিছে, খোৱা বস্তু দিছে, এইবিলাক মানে কোনোবা ল'ৰা মানে মিলি তেনেকৈ দিছে। কিন্তু চৰকাৰৰ ফালৰ পৰা আজিলৈ এতিয়ালৈকে অহা নাই দেই। চৰকাৰে কোনো ধৰণৰ ইয়াত আমাৰ বিধায়ক ময়ূৰ বৰগোহাঁইদেৱ তেওঁ আজিলৈকে ইয়ালৈ অহা নাই বা আহিছে যদিও এই গলিটোত সোমোৱা নাই। এতিয়া লক্ষ্য কৰিছোঁ ৰাস্তাৰ কিনাৰত কিছুমান পানী নোহোৱা মানুহবিলাকে তাৰমানে উফৰি জাপৰি সাহাৰ্যবিলাক লৈ লৈছে। কিন্তু যিখিনি মানুহ আমি মৰি আছোঁ ইয়াত সেই মানুহখিনিৰ ওচৰলৈ মানে আজিলৈকে কোনো ধৰণৰ মানে বিশেষভাৱে আহিবলৈ পোৱা নাই। তাৰমানে একো ভাবিবলৈ নাই, মানে একো নাই। মানে বহুত বছৰ পিছুৱাই গ'লোঁ আৰু বহুত বছৰ কষ্টৰ মূৰত মানে হৈছিলে, কিন্তু বহুত বছৰ পিছুৱাই গ'লোঁ। এতিয়া আৰু কি কৰে হাজবেণ্ডে? কি কৰে? ব্যৱসায় কৰে। গাড়ী এখন আছিলে ডাম্পাৰ এখন, সেইখনো পানীৰ তলত। এতিয়া মানে একো হিলাব পৰা নাই জেগাটা, একদম সম্পূৰ্ণ পানীৰ তলত। ভয়ংকৰ হৈ পৰা সেই প্ৰলয়ংকাৰী বানৰ সময়তে বহুতৰ বাবে ভগৱান হৈ আহিছিল এজন যুৱক। বিশাল গিৰি নামৰ এই সাহসী যুৱকজনে কেনেকৈ উদ্ধাৰ কৰিছিল বহুজনক শুনক।
তললৈ গৈছো মানে এই ল'ৰাটো ওপৰত ধৰি আছিলে কাৰণে ই মানে চুলিত ধৰি ওপৰলৈ উঠাই লাষ্টত সেই গিলখনত ধৰি পেলাই ওপৰলৈ মানে ওপৰত আছিলে দুজনমান উঠি আগতীয়াকৈ যেনে তেনে মানে কেনেকৈ উঠিলো মানে সেই মুহূৰ্তটো মনত নাই এতিয়া মই দেখাটো বিচাৰিম এইগৰাকী যুৱক কি নাম আপোনাৰ বিশালগিৰি আপুনি উঠাইছে গোটেই মানুহখিনি মানে যিমান পাৰে উঠাইছে আৰু দুজন আছিলে অভিজ্ঞতাটো কওকচোন প্ৰথমতে আমি ইয়াত আছিলোঁ আমি বহুতক ওলালোঁ আমি লাষ্ট টাইমে ওলাম বুলি কওঁতে বাঘ চাই পালোঁ পিছফালেও ডুবিছিলে ইয়াতো ডুবিলে বহুত আমি উঠাওঁতে মানে ইয়াত ধৰি উঠি পিনে তাত বহিলে তাৰপৰা ওপৰত লৈ যোৱা হৈছে ৰছী বান্ধি পিনে ইয়াৰ পৰা মানে এইফালেদি উঠিছে এই গ্ৰিলত উঠিছে গিলত ধৰি উঠিছে কোনো দিন চাগে এনেকুৱা কৰা নাই কৰিম বুলি ভবা নাই কিন্তু পৰিস্থিতিয়ে বাধ্য কৰাইছে উঠিবলৈ চৌদিশে এতিয়া মাথো শূন্যতা নিস্তব্ধতা নীৰৱতা হাহাকাৰ আৰু বানাক্ৰান্তৰ চকুলো এই শূন্যতা কেতিয়া পূৰণ হ'ব তাৰ উত্তৰ এতিয়াও কাৰোৰে ওচৰত নাই এইটো চাগে এতিয়া ব্যৱহাৰ কৰিব পৰা নাযাব কাৰণ গোটেই মাটি তোমাৰ অৱস্থা নাই উঠি গৈছিলো তথাপিতো দুজনৰ ল'ৰা আহি পেলাই ঘূৰি মেলি পিছত আৰু পিছৰ দিশ হৈ আৰু জেগাখিনি জীৱ ৰখালো মানে নাই বুলি বোলে মানে আপুনি উঠি গৈছে কোনখিনি আছিল আপুনি মই ভিতৰৰ পৰাই মোক লৈ গৈছে ভিতৰৰ পৰা গোটেই সোমাই লৈ গৈছে ভিতৰৰ পৰাই দিছে তাৰমানে বুটটো কেনেকে বহিছে মানে একো তলে বুজাব নোৱাৰে কেইটা বজাত মোৰ 10টা 11টা বজাত তাৰ তাৰিখ কি আছিলে সেইদিনা দেওবাৰ 19 তাৰিখ আছিলে নেকি 19 জুলাই ড্ৰেছিং আৰু এইফালে বিচনা একোৱেই নাই চব ডিভানৰ ভিতৰত বস্তু আছে চব বোকা আলমিৰাৰ অৱস্থা দেখিছে গোটেই বোকা কাপোৰ কানি চব নষ্ট হৈ এইবিলাক সেই সময়ত দুখ পোৱা ডিঙিত দুখ পাইছে হাতৰ ইয়াত দেখিছে আপোনালোকে এতিয়া দাদাজনে নেট লাইভ আহিছিলে দেখাবলৈ কাৰণে মোৰ নিউজ আহিছে বুলি নেট দি দিলে ইণ্টাৰ কাটি দিলে এতিয়া কি কৰিব পাৰিছে চৰকাৰে কি ইমান দিনৰ পৰা আমি এনে ইণ্টাৰ কাটিবলগীয়া লেজিছলিভৰ কাৰণে ইণ্টাৰনেটৰ কি কাৰণে কৰিব পাৰিলো যদিও লাইভ কৰিব লগা হয় লাইভ কভাৰেজ কৰিবলৈ নেটৱৰ্ক নাই তেওঁলোকৰ অভিযোগ যে যাতে এই বস্তুখিনি যাতে পৰিৱেশটো যাতে দেখাব নোৱাৰে সেইকাৰণে বোলে নেটৱৰ্কটো কাটি দিছে বুলি তেওঁলোকে অভিযোগ কৰিছে ৰাণা গগৈ আৰু প্ৰিয়ংকা চহৰীয়া ৰিপৰ্ট ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম